2025 বৰ্ষৰ 21, 22 আৰু 23 মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব 13 সংখ্যক তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। মৰিগাঁও জিলাৰ ঔজাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত ৰবিবাৰে স্থাপন কৰা হয় লাইখটা। সম্পূৰ্ণ তিৱা পৰম্পৰাগত পূজা অৰ্চনা মাংগলিক নীতি নিয়মেৰে লাইখটা স্থাপন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। উক্ত লাইখটা স্থাপন অনুষ্ঠানটিত উপস্থিত থাকে তিৱা সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু পৰিষদৰ বহুকেইজন কাৰ্যবাহী সদস্য। লগতে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈ আৰু সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি। অনুষ্ঠানত উপস্থিত থাকে ঐতিহাসিক জোনবিল মেলাৰ তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰ সিং বৰদলৈ আন জিলা সমিতিৰ বিষয়ববীয়াসকল। কেন্দ্ৰীয় অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে আদৰণি সমিতিৰ বিষয়ববীয়াসকলে। স্থাপন কৰা হৈছে। এই লাইখটা স্থাপনৰ অৰ্থ কি? এই লাইখটা স্থাপনৰ অৰ্থ হৈছে তিৱা সাহিত্য সভা তিনিদিনীয়া সাধাৰণ অধিৱেশন হ'ব। এই অধিৱেশনত যাতে কোনো আপদ বিপদ নহয় ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাই এই লাইখটা স্থাপন কৰা হৈছে। ভগৱানক আগবঢ়াই দিয়া হৈছে, হে প্ৰভু আপুনি আমাক দয়া কৰক, কৃপা কৰক, যাতে তিৱা সাহিত্য সভাৰখনি পূৰ্ণভাৱে পৰিচালিত হওক আৰু অসমৰ গাঁৱে ভূঞে নগৰে চহৰে সকলোৱে তিৱাৰ জাতি যিটো মূল ভিন্ন মূল জাতিটো থিয় দিব পৰা যিটো ব্যৱস্থা সেইটো হ'ল তিৱা মাখনদাই থকা তিৱা সাহিত্য সভা। এটা জাতি যেতিয়া ভাষাৰ সংস্কৃতি নাথাকিব সেই জাতি হিচাপে পৰিচয় নাথাকিব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজা নিজা স্বৰ্গীয় বৈশিষ্ট্য আছে, নিজা নিজা স্বৰ্গীয় নীতি নিয়ম আছে, নিজা নিজা স্বৰ্গীয় ভাষাৰ সংস্কৃতি আছে। এইসমূহ ৰক্ষা কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে নিজা নিজা বৈশিষ্ট্য পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু সেই তাৰ কাৰণে আজি এই বৰ অসমখনৰ নাম দিয়া হৈছে। যিটো সময়ত বৰ অসম আছিলে সেইখিনি হৈছে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে জনগোষ্ঠী এককভাৱে এখন বৰ অসম হৈছিল। কিন্তু আজি সেই বৰ অসম নাই। আজি সেই বৰ অসম শেষ হৈ গৈ টান বান হ'ল। সাত ভনীটো আজি সানবান হৈ গ'ল। আৰু যেতিয়া সাত ভনী আছিল তেতিয়া বৰ অসম আছিল, এতিয়া বৰ অসম নাই। কিন্তু এতিয়া যিখন অসম জনগোষ্ঠী অবিহনে কেতিয়াও অসম হ'ব নোৱাৰে। যদি কোনোবাই ভাবে যে জনগোষ্ঠী অবিহনে আমি এখন অসম গঢ়িম, কেতিয়াও নোৱাৰিব। গতিকে জাতি জনগোষ্ঠী পৰম্পৰা সংস্কৃতি যি আদৰ্শ নাথাকে সেই জাতি কেতিয়াও জাতি হৈ থাকিব নোৱাৰে। বিভিন্ন সময়ত বিধানসভাত খিলঞ্জীয়া সংজ্ঞা বিচাৰি হাহাকাৰ আৰু পবিত্ৰ সদনত হুলস্থুলীয়া পৰিৱেশ হৈছে। সেই হুলস্থুলীৰ মাজত মই বিধানসভা অধ্যক্ষক যেতিয়া টেবুলত ভুকিয়া কৈছোঁ যে অধ্যক্ষ মহোদয় মই এষাৰ কথা ক'বলগীয়া আছে, যে কওক। এইসকলে কৈছে যে খিলঞ্জীয়া ডেফিনেশ্যন সংজ্ঞা দিয়া ডেফিনেশ্যন মানে কি, খিলঞ্জীয়া মানে কি? খিলঞ্জীয়া মানে হ'ল যি জাতি পৰম্পৰা ৰীতি নীতি তেওঁলোকৰ নিজা বৈশিষ্ট্য আছে সিয়ে সেই জাতি হ'ল খিলঞ্জীয়া। তাৰ বাহিৰে একো খিলঞ্জীয়া ডেফিনেশ্যন নাই। গতিকে আপোনালোকক আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে এই কথাবিলাক প্ৰকাশ কৰিব লাগিব যে যি জাতি ভাষাৰ সংস্কৃতি নাথাকে, যি পৰম্পৰা ৰীতি নীতি নাথাকে তেতিয়াও খিলঞ্জীয়া হ'ব নোৱাৰে। গতিকে আজি পূৰ্ব যিখন বৰ অসম, মধ্যযুগৰ আগৰ বৰ অসম আৰু মধ্যযুগৰ পিছৰ বৰ অসম আৰু বৰ্তমান এই আধুনিক যুগৰ বৰ অসমখন হৈছে যি জাতি জনগোষ্ঠীয়ে ভাষাৰ সংস্কৃতিক এৰাই চলিব সেইখন বৰ অসম হ'ব নোৱাৰে। বৰ অসম হ'বলৈ হ'লে আমাৰ জাতি জনগোষ্ঠীসমূহক ঐক্যবদ্ধ কৰি ৰাখিয়েই এখন বৰ অসম কৰিব লাগিব। আগৰ বৰ অসমক মই কথা কোৱা নাই, আগৰ বৰ অসম ছিন্ন বিচ্ছিন্ন হৈ গ'ল। গতিকে তিৱাৰ ভাষা সংস্কৃতি হেৰাই যোৱা উপক্ৰম ঘটিল। এনে এটা সন্ধিখনত এনে এটা সময়ত তিৱাৰ সাহিত্য সভাই এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে আমি তিৱাৰ জনগোষ্ঠীসকলে যেতিয়া আমাৰ ভাষাৰ সংস্কৃতি নাথাকিব, আমি তিৱা জাতিটো অস্তিত্ব নাথাকিব। গতিকে অস্তিত্ব ৰাখিবৰ কাৰণে পূৰ্ব সংস্কৃতি পৰম্পৰা জীয়াই ৰাখিবৰ কাৰণে
আজি তিৱা সাহিত্য সভাই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ই আদৰণি গতিকে মই সকলোকে আহ্বান জনাম অনুৰোধ জনাইছোঁ যে তিৱাৰ সকলো ভাষাৰ সংস্কৃতি ৰাখিবৰ কাৰণে আপোনালোকেও দায়িত্ব হ'ব লাগিব অসম সাহিত্য সভা দায়িত্ব হ'ব লাগিব অসমত যিমান জনগোষ্ঠীৰ সাহিত্য সভা আছে সকলোৱে সাহিত্য সভা নিজা নিজা বৈশিষ্ট্য নিজা নিজা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে সকলোৱে আজি আগবাঢ়ি আহিছে এনে এটা সন্ধিক্ষণে এনে এটা সময়ত অসম সাহিত্য সভাই দায়িত্ব ল'ব লাগিব যে এটা জনগোষ্ঠী যদি ভাষা হেৰাই যায় তেতিয়া এইখন অসম কেতিয়াও হ'ব নোৱাৰে গতিকে এই সময় থাকোঁতেই অসম সাহিত্য সভাই ভালদৰে উপলব্ধি কৰিব লাগিব গতিকে অসম সাহিত্য সভাই যাত্ৰাবী মনোভাৱী লৈ যে জাতি জনগোষ্ঠী ভাষাৰ সাহিত্য সকলো নেওচি তেওঁলোকে এখন কেতিয়াও সাহিত্য সভা হ'ব নোৱাৰে এইখিনিকে ক'লোঁ আৰু এই মুহূৰ্তত সকলোকে আহ্বান জনাইছোঁ আজি যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত তিৱা সাহিত্য সভা ক্ষেত্ৰৰ নাম দি 21-22-23 মাৰ্চত এই তিৱাৰ সাহিত্য সভা আৰম্ভ হ'ব তিৱা সাহিত্য সভাখন 3 বছৰ মূৰে মূৰে এখন সাধাৰণ সভা আৰম্ভ হয় আজি এই যেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত তিৱা সাহিত্য সভা আৰম্ভ হ'ব কাৰণে তাত লাই খুঁটা স্থাপন কৰা হৈছে সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন মৰিগাঁও জিলাৰ ওজাৰিত অনুষ্ঠিত কৰা হৈছে আৰু সেই উপলক্ষে আজি 22 ডিচেম্বৰত লাই খুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচীত আমাৰ সন্মানীয় সভাপতি উপসভাপতি প্ৰমুখ্যে সন্মানীয় বিষয়ববী প্ৰাক্তন সভাপতি সকলো উপস্থিত আছে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আৰু অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া প্ৰমুখ্যে অন্যান্য সন্মানীয়সকল আজি ইয়াত উপস্থিত হৈছে বিভিন্ন শাখা সমিতি জিলা সমিতি আৰু আমাৰ মেঘালয়তো আমাৰ শাখা আছে সেই মেঘালয়ৰ প্ৰতিনিধিসকলো ধেমাজিৰ সুদূৰ ধেমাজিৰ প্ৰতিনিধি বিভিন্ন জিলাৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত হৈছে ৰাইজৰ সমাগম আমি অতি সন্তোষজনক দেখিছোঁ আৰু আমাৰ এই ব্যয়বহুল বৰ্ণাঢ্য কাৰ্যসূচীখিনি সম্পাদন কৰিবৰ কাৰণে সকলো ৰাইজৰ সহায় সহযোগ লাগিব আপোনালোকৰ সহায় সহযোগ লাগিব আপোনালোকৰ দ্বাৰা আপোনালোকে যে এই আমাৰ অনুষ্ঠানটোৰ বিষয়ে প্ৰচাৰৰ কাৰণে ব্যৱস্থা কৰিছে সেইকাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু আগন্তুক এই অধিৱেশনখনলৈ আটাইকে আমি আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ আশা কৰোঁ আপোনালোকে সহায় সহযোগ কৰি অংশগ্ৰহণ কৰি আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিব মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285